অভিনয় জীৱনৰ বিশুদ্ধ অনুকৰণ বহুতে ইয়াৰ মাজত বিচাৰি পায় সুখ দুখৰ অলেখ ছন্দ সময়ৰ গতিৰে এজন অভিনেতা তেতিয়াই সফল হয় যেতিয়া তেওঁ দৰ্শকৰ হৃদয়ৰ কহে কহে বাস্তৱ জীৱনৰ খলকনি তুলিবলৈ সক্ষম হয় হয় মই এতিয়া উপস্থিত আছোঁ দক্ষিণ কামৰূপৰ পলাশবাৰী বিধানসভা সমষ্টিৰ কুকুৰমাৰা সমীপৰ ৩ নম্বৰ আমতলা গাঁৱত ইয়াত এগৰাকী এনেকুৱা ছোৱালী আছে যিগৰাকী ছোৱালীয়ে আকাশ চুবলৈ চেষ্টা কৰিছিল আৰু ইতিমধ্যে আকাশ চোৱাৰ ফালে গতি কৰিছে আৰু সক্ষম হোৱাৰ দিশে আগবাঢ়িছে হয় মই ভিডিঅ' জাৰ্নেলিষ্টক পোনে পোনে সেইগৰাকী ছোৱালী বৰ্তমান এগৰাকী সুদক্ষ অভিনেত্ৰী কালিন্দী দাস তেওঁক মৰমতে এই অঞ্চলত ৰাণী বুলি মাতে আৰু এই কালিন্দী দাসৰ পৰা আমি জানিব বিচাৰিম তেওঁৰ ওচৰত আহিছোঁ এটা কাৰণ যে শেহতীয়াভাৱে মায়ানগৰী মুম্বাইৰ যি অভিনেতা পৰিচালক আৰবাজ খানৰ এখন ছবি সেয়া হৈছে বিহু এটাক সেই ছবিত তেওঁ নাম ভূমিকাত মুখ্য চৰিত্ৰত অভিনয় কৰিছে আৰু তেওঁৰ পৰা আমি পোনে পোনে জানিব বিচাৰিম কালিন্দী তুমি এই যি সুযোগ এই সুযোগটো কেনেদৰে লাভ কৰিলা প্ৰথমতে মই আপোনাৰ চেনেলৰ যোগেদি আৰু আপোনাক সমূহ অসমবাসীৰ ৰাইজক আগন্তুক ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ আৰু আপুনি ইয়াতে আহিছে খুব ধন্যবাদ আৰু হয় যিহেতুকে এটা সপোন আছিলে মোৰ চবৰে থাকে অভিনেত্ৰী হিচাপে মোৰো এটা সপোন আছিলে বলিউড যাবৰ কাৰণে খুব চেষ্টা খুব কষ্ট বহুতখিনি ষ্ট্ৰাগল তাৰ পিছত গৈ আজি এইখিনি মানে কি জাষ্ট সফলতাৰ বিশেষ বুলি নকওঁ জাষ্ট আগবাঢ়িছোঁ আৰু মোৰ অভিজ্ঞতা খুব ভাল আৰু মই একচুৱেলি এতিয়া বহুত হেপী কি আজি এইটো মানে স্থান অকণমান পাইছোঁ আৰু এটা কথা জানিব বিচাৰিম আৰবাজ খান ধৰি লওক এজন বিখ্যাত অভিনেতা পৰিচালক লগতে এজন ছবি নিৰ্মাতাও এইগৰাকী অভিনেতাৰ যেতিয়া মুখামুখি হোলা কেনেকুৱা অনুভৱ মানুহজন কেনেকুৱা কাৰণ বহুতে বিভিন্ন ধৰণৰ কথা কয় তেওঁ মানুহজন কেনেকুৱা ধৰণৰ হয় হয় আৰবাজ খান ছাৰ মানুহজন সঁচাকৈ মানুহজন হিউজ মানুহ টিভিত যেনেকৈ দেখোঁ আমি সকলোৱে কিন্তু তেওঁ আচলত যেতিয়া ওচৰত বহিছে নাম চাম সুধিছে তেওঁ মানুহজন সঁচাকৈ হিউজ মানুহ আৰু খুব ধুনীয়া মানুহ একচুৱেলি আৰু খুব ডাউন টু আৰ্থ কাইণ্ড হয় ধুনীয়াকৈ কথা পাতে ধুনীয়াকৈ সুধিছে মোৰ লগত ভালকৈ ইণ্ট্ৰডাকশ্যন কৰাইছে মোকৰ হয় নাম কি ইমান ধুনীয়া মানে কি মিনিং সুধিছে তো সঁচাকৈ মানুহজন খুব ভাল মানুহ হয় অকণমান যদি সম্ভৱ আচলতে বহুতেও নকয় অকণমান কাহিনীটো অকণমান ক'ব নেকি 1 মিনিটমানৰ ভিতৰত মানে কি আপোনাৰ সেই এগ্ৰিমেণ্ট পাৰপাছৰ কাৰণে কাহিনীটো কোৱা নহয় কিন্তু আৰ্মি বেচিছ মুভি হয় চাই খুব ভাল পাব যিহেতুকে আমাৰ অসমত হৈছে আমাৰ অসমত যে বম ব্লাষ্ট যে হৈছিলে থুলমূলকৈ মই কৰিছোঁ অসম বম ব্লাষ্ট হৈছে তাৰে ভিত্তিক লৈ এইখন মুভিখন একচুৱেলি আৰম্ভ কৰিছিলে তো ষ্টৰিটো তেনেকুৱা বিহু শব্দটো যিহেতু ব্যৱহাৰ কৰিছে নিশ্চয় বিহুও তাত আছে হয় আমাৰ বিহু ধুনীয়াকৈ এষ্টাব্লিছ কৰা হৈছে বিহুৰ গোটেই সংস্কৃতি কালচাৰ তাৰপিছত আপোনাৰ বিহুৰ খাদ্য বিহুৰ ড্ৰেছ গোটেইখিনি ধুনীয়াকৈ এষ্টাব্লিছ কৰা হৈছে এইগৰাকী কালিন্দী অকল যে অভিনয়ৰ লগতে জড়িত সেয়া নহয় তেখেতে ইতিমধ্যে মডেলিঙৰ জৰিয়তে সুখ্যাতি অৰ্জন কৰিছে তাৰ উপৰিও MSR গ্ৰুপ সম্পূৰ্ণ ভ্ৰাম্যমান থিয়েটাৰৰ আৰ্হিত কেইবাখনো নাটক কৰিছে MSR গ্ৰুপত আৰু এই MSR গ্ৰুপত নাটকৰ নেতৃত্ব লোৱা তেওঁৰ ভিনদেউক অৰ্থাৎ মনোজ কুমাৰ দাসো ইয়াত উপস্থিত আছে তাৰ পূৰ্বে আমি মানে তেখেতৰ মাতৃৰ পৰা আমি জানিব বিচাৰিম আপোনাৰ কন্যাৰ যি সফলতা অতি এটা সুন্দৰ মুহূৰ্ত কন্যা ইতিমধ্যে বহুদূৰ আগবাঢ়ি গ'ল আপুনি কি ক'ব নমস্কাৰ মই কন্যাৰ কাৰণে কি ক'ম তাই বহুত কষ্ট কৰিছে বাইদেউকেইটাও তাইক একো কৰিব নিদিছিল তাই ভাল হওক বুলিয়ে তাই মনে মনে কেনেকুৱাকৈ তাই কৰি আছে আমি গমেই নাপাওঁ যেতিয়া মানে তাই এদিন মানে মোবাইলত দেখালে তেতিয়াহে মই অকণমান গম পাওঁ তাই তেনেকৈ বহুত কষ্ট কৰিলে অকলে অকলে মানুহে কয় তাই কি কৰি থাকে গুৱাহাটীত চিৰিয়েলতো দেখা নাপাওঁ একতো দেখা নাপাওঁ তাই মানে মানুহে ক'লে আৰু আমাৰ অলপ বেয়া লাগে তাই এনেকুৱা কৰি আছে যিখন মানে আৰু অসমীয়া চিনেমাখনো কৰিছে